আজি যে মানুহবোৰ বেমাৰী হৈছে, অত্যাধিক বেমাৰী হৈছে, ইয়াৰ কাৰণ হ'ল মনৰ দ্বিজদাৰ, মনৰ বিশৃংখলা আৰু মনৰ যিবোৰ গাঁঠি লগাই লৈছে, এইবোৰ উচ্চ নিজ ভেদ ভাৱ ধনী দুখীয়া, এই গোটেইবোৰ মনৰ বেমাৰ। সেইকাৰণে ভকত হ'বলৈ আমাক গাঁঠি নোহোৱা 3খন কাপোৰ পিন্ধাই লয়। কেলে? প্ৰথম কাপোৰৰ গাঁঠি খোলা, তাৰ পাছত মনৰ গাঁঠি খুলিব লাগিব। মনত যেতিয়ালৈকে গাঁঠি থাকিব, সুখ নাপাবা, শান্তি নাপাবা আৰু ভালকৈ হাঁহিব নোৱাৰিবা। মনত ৰাখিব। 3 বস্ত্ৰৰ অৰ্থ কি? চেলেং, ধুতি আৰু গামোচা। গাঁঠি নাই। চোলা পিন্ধি কিয় নোৱাৰে? গাঁঠি আছে। কিন্তু জ্ঞান মাৰ্গত চোলাৰ পিন্ধি পাৰে। কেলে? জ্ঞান মাৰ্গত মনৰ গাঁঠি খোলে, ভক্তি মাৰ্গত কাপোৰৰ গাঁঠি প্ৰথম খোলে। এইটোৱে ডাঙৰ কথা। জ্ঞান মাৰ্গটো টান, বহু সাধনা কৰিব লাগে, বহু তপস্যা কৰিব লাগে। সেইকাৰণে ভক্তি মাৰ্গত হ'ল মনৰ গাঁঠি খুলি ল'ব লাগে। হ'লে প্ৰথম আমাক 3 বস্ত্ৰ দিছে, অৰ্থাৎ 17তম আমাৰ ভিতৰত 3 গুণ আছে। এই গুণে গাঁঠি লগায়। আজি চাবচোন, ধৰ্মই মানুহক যিমান আঁতৰাইছে, ধৰ্মই মানুহক যিমান শত্ৰু ৰূপে পৰিচিত কৰিছে, আৰু কোনেও কৰা নাই। ধৰ্মই লগহে লগায়, ধৰ্মই জানো আঁতৰায়? কেলে? ধৰ্মই কেলে আঁতৰায়? ধৰ্মত অহংকাৰ আছে। যে মনৰ গাঁঠি, এবাৰ আমি বালিগাঁও গৈছিলোঁ, ডিগবৈ বালিগাঁও, বালিজান। তাত এখন গাঁও 5টা নামঘৰ। যাওঁতে গৈছে বোলে বহু লাজে লাগিছে। আৰু মোক যিটো নামঘৰলৈ মাতিছে, বাওঁফালে এটা আছে, সোঁফালে এটা আছে, মুধচত এটা আছে, একে লগত 3টা আছে। আৰু তাত প্ৰথম দিনা ভাগৱত শুনাৰ পাছত দ্বিতীয় দিনা এটা ব্ৰাহ্মণ পৰিয়াল আছে, পৰিয়ালটোৱে আছে তাত। ভায়েকে তামোল পাণ আৰু পইচা দক্ষিণা এটা লৈ আনি ককায়েকৰ চৰণত দীঘল দি পৰিছে। এটাই মাত্ৰ শব্দ কৈছে বাৰে বাৰে, যে দাদা মই ভাগৱত শুনিলোঁ, দাদা মই ভাগৱত শুনিলোঁ, মই ভাগৱত শুনিলোঁ, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। 8 বছৰ মোটামুটি নাই, 8 বছৰ। আৰু এই ব্যাখ্যাটো যিদিনা হ'ল, এই মনৰ বেমাৰটো বুজি পালে। আৰু এই মনৰ বেমাৰ, একেখন চোতালৰ দুইফালে 2টা ঘৰ আছে, 2টা ককাই ভায়ে মাত বল নাই, কিমান ভয়ানক যন্ত্ৰণা হ'ব পাৰে ওলালেই দেখা পায়। একে মাকৰ গৰ্ভত জন্ম পোৱা 2টা পৰিয়াল, 8 বছৰ মোটামুটি নাই। 8 বছৰ ৰাতিপুৱা উঠি 2টাৰ মুখ দেখে, আৰু সেইদিনা সেই তামোল পাণ দি চৰণ। অৰ্থাৎ কথা শুনিলেহে গুচে মনৰ সংশয়, মনৰ বেমাৰ। সেইকাৰণে ভাগৱত কথা আৰু গীতা সেইকাৰণে শুনিব লাগে, মনৰ গাঁঠি খুলিবলৈ, মনৰ বিকাৰবোৰ মুক্ত কৰিবৰ কাৰণে, মন পবিত্ৰ কৰিব। আজি মানুহৰ ইমান বেমাৰ কেলে? আজি মানুহৰ বেমাৰ চবতকৈ কি? আগত আছিলে বাত পিত্ত কফ, হয় নে নহয়? অজামিলৰ উপাখ্যানত সেই কথাটো কৈছে নাই? বাত পিত্ত কফ 3টা যমদূত বুলি কৈছে নাই? আজিকালি বাত পিত্ত কফ আছে জানো? আজিকালি কি আছে? হাৰ্টৰ ডায়েবেটিছ, হয় নহয়, আৰু প্ৰেছাৰ। এই হাৰ্ট, ডায়েবেটিছ আৰু প্ৰেছাৰ, এইটো কিয় হয়? এইটো মনৰ যেতিয়া গাঁঠি লাগিব, মন যেতিয়া মুকলি নহ'ব, মনত যেতিয়া ডিপ্ৰেশ্যন আহিব, মনত যেতিয়া এই যে হেঁচাবোৰ পৰিব, এই 3টা বেমাৰ এতিয়া বৰ্তমান সময়ৰ প্ৰধান। কেলে? বৰ্তমান সৎসংগ নাই, মানুহে নাচিব নোৱাৰে, মানুহে মুকলিকৈ গাব নোৱাৰে, মানুহে মুকলিকৈ কথা, আনকি নিজৰ পত্নী পুত্ৰৰ লগতো একেলগে বহি কথা পাতিব নোৱাৰে। আৰু সেইকাৰণে আমাক এই কথাটোকে কৈছে যে শৰীৰৰ জড়তা। আপোনাক সবে আই মাতৃসকলক এটা প্ৰমাণ কৰি চাওক, প্ৰমাণ কৰি চাওক, এইবিলাক প্ৰেক্টিকেল। আৰু তেতিয়া গীতা মিছা হৈ যাব, ভাগৱত মিছা হৈ যাব। আপোনাৰ সবে যাৰ যাৰ আঁঠুৰ বিষ, কঁকালৰ বিষ আছে,
ৰুম এটাত সোমাব, ইয়াততো নাচিব নোৱাৰে। আমি য'ত গৈছো চব নামঘৰ নাচিছে, ইয়াতহে কোনেও নাচা নাই। ইয়াত জড়তা আছে। আপোনাক সবে আমাৰ ৰুমলৈ যাবলৈ ভয় কৰে। আচৰিত কথা। আজি আইমাতৃসকলক সুধিছো বোলে প্ৰভু ভয়ে লাগে ইয়াত সোমাবলৈ। আকৌ সুধিছো চাহপানী অকণমান বনাওক বোলে, কিবা এটা অন্তৰ বনাই দিয়ক বোলে, বনালে খাব জানো? ৱাহ, কি আচৰিত কাণ্ড! কিমান গাঁঠি লাগি আছে মনত। এগৰাকী নাৰী লক্ষ্মী স্বৰূপা, এগৰাকী নাৰী মাতৃ, আপোনাক খবৰ মা স্বৰূপা। আপোনাক সবে যদি চাহ দিয়ে খাম ন সুধিছে, কিমান গাঁঠি লাগি আছে। অৰ্থাৎ আপোনাক সবে এই কথাটোকে আমাক বুজাইছে, মন সদায় পবিত্ৰ কৰক। আপোনাৰ পবিত্ৰতাই ভগৱানক টানি লৈ গৈছেগে। সবৰী নামৰ চণ্ডালিনীয়ে অযোধ্যাৰ পৰা ভগৱান ৰামক টানি লৈ গৈছেগে, আৰু জোঠা বগৰী সবৰী মাই দিছে। আৰু প্ৰভু ৰামে মাতৃত্বৰ যিটো প্ৰেম, যিটো ভাৱনা গ্ৰহণ কৰিছে। গাঁঠি নাৰাখিব, নিজক নিজ বুলি নাভাবিব, নিজক তল বুলি নাভাবিব, নিজক অস্পৃশ্য বুলি নাভাবিব। যি মানুহে নিজক অস্পৃশ্য বুলি ভাবে, যি মানুহে নিজক নিজ বুলি ভাবে, যি মানুহে নিজক সৰু বুলি ভাবে, এওঁ মহা অপৰাধী। কোনোবাই কোৱাটো কিন্তু অসুবিধা নাই, কোনোবাই ক'লে আপত্তি নাই। সেইকাৰণে সতী ৰাধিকাই কৈছিলে যে মোক আনে কয় নিজ জাতি বুলি, সেইটো তেওঁ ক'ব পাৰে, বেয়া পাব নালাগে। তেওঁ কৈছে মই নাভাবো মই সতী। সেইকাৰণে শংকৰ গুৰুজনাৰ ওচৰত গৈছে, কেতিয়াও নিজ বুলি নাভাবিব, নিজে পবিত্ৰ হৈ থাকিব, নিজে সদায় মন পবিত্ৰ কৰি ৰাখিব, নিজে বেয়া কাম নকৰিব, নিজে কেতিয়াও অন্যায় অধৰ্ম নকৰিব। আপোনাৰ ভগৱানে আপোনাক গ্ৰহণ কৰিব। গতিকে এই কথাটোকে কৈছে। শাৰীৰিক জড়তা, আপোনাক সবে এটা ৰুমৰ ভিতৰৰ পৰা হুক মাৰি ল'ব, প্ৰভুৰ নাম এটা লগাই ল'ব, নাচিব। একমাহ নাচক, যদি বেমাৰ ভাল নহয় মোক ক'ব। কেলে আমাৰ আই মাতৃসকলে ঠাই মুচিব লাগে, ঠাই মোচা চিষ্টেম বন্ধ। তলত বহিব লাগে, তলত বহাবিলাকো বন্ধ। অৰ্থাৎ অন্ন বনাব লাগে তলত, এবাৰ উঠা, এবাৰ দিয়া, এবাৰ সেৱা কৰি দিয়া, সেৱা কৰি অন্নমুঠি দিয়া, সেৱা কৰি তামোলখন দিয়া, সেৱা কৰি চাহ দিয়া, এইবোৰ ব্যৱস্থা আছিলে। সেই চিষ্টেমবোৰ বন্ধ হৈ গ'ল। গতিকে এতিয়া শৰীৰবোৰ থিয় বনোৱা, থিয় দিয়া, ঝাৰু মাৰিলেও একেবাৰে কঁকাল বেকা নকৰা। আৰু এতিয়া সেৱা কৰা চিষ্টেমটোৱে নাই, ধান বনা চিষ্টেম নাই, ঝাৰু মাৰা চিষ্টেমবোৰ নোহোৱা হৈ গ'ল, ঘৰ মোচা ডাঙৰ দীঘল লাঠি ওলাই গ'ল। তেতিয়াহ'লে শৰীৰৰ বেমাৰ নহয় কি হ'ব? সেইকাৰণে আপোনাক সবে এতিয়া এটাই মাত্ৰ উপায় আছে, সেইটো ডক্তৰৰ ওচৰত গ'লে বহুত পইচা ল'ব, পেইন কিলাৰবোৰ খালে বহুত ছাইড এফেক্ট হ'ব। গতিকে ভগৱানৰ এটা নাম লগাই ল'ব আৰু নিজে নিজে নাচিব। যিমান অৰ্থাৎ ভগৱান কি নটবৰ, ভগৱানে নাচিবলৈ শিকাইছে। শিৱ কি নটৰাজ, নাচিবলৈ শিকাইছে। নাচিলে শৰীৰৰ বেমাৰ ভাল হ'ব, আৰু গীতা ভাগৱতৰ কথা শুনিলে মনৰ গাঁঠি খুলিব। এতিয়া মানুহ মনৰ গাঁঠি, আমি উচ্চ, কিহৰ উচ্চ? প্ৰশ্নটো হ'ল আমি উচ্চ, কেনেকৈ উচ্চ হ'ল? এইটো গাঁঠি নহয় জানো? মই সকলোতকৈ ধনী এইজন মানুহৰ লগত মই বহিম জানো? এই গোটেই ভেদ ভাৱটোৱে আমাৰ জাতি অজাতি, ধৰ্ম অধৰ্ম, উচ্চ নিচ, এইটোৱে হ'ল মনৰ বেমাৰ। আজিৰ পৰা এই মনৰ বেমাৰটো নানিব। সকলো মানুহ পবিত্ৰ, সকলোতে আত্মা আছে, সকলো মানুহ ধনী, কেলে সকলোতে গুণ আছে। কিবা নহয় কিবা গুণ আছে নাই বাৰু? এজন পণ্ডিত এদিন এখন নদী পাৰ হ'বৰ কাৰণে নদীৰ ঘাটলৈ গ'ল, আৰু নদীৰ ঘাটত দেখিলে নাৱৰীয়া এজন বহি আছে। তে নাৱৰীয়াজনক পণ্ডিতজনে ক'লে, হেৰা নাৱৰীয়া, মোক নৈখন পাৰ কৰি দিব পাৰিবানে? নাৱৰীয়াজনে ক'লে, আহক আহক প্ৰভু, মোৰ কাম এইটোৱেই,
মই পাৰ কৰি দিব পাৰিম, আহক, মোৰ কামটো এইটোৱে, মই সদায় নৈত পাৰ কৰোঁ, 2 পইচা পাওঁ, এইটোৰে পৰিয়াল চলাওঁ। পণ্ডিতজন বহিলে, নাৱৰীয়াই নাও মেলি দিলে। পণ্ডিতজনে নাৱৰীয়াজনক ক'লে, বোলে তোমাক কথা এটা সুধো, ক'ব পাৰিবানে? বোলে প্ৰভু কওকচোন বাৰু, কি কথা? বোলে সৌৰজগত কাক কয়? পণ্ডিতজনে সুধিছে সৌৰজগত কাক কয়? তেতিয়া এই যে নাৱৰীয়াজনে কৈছে, প্ৰভু আমিতো নাও বাই খোৱা মানুহে, শিক্ষা বুলিবলৈ নাই, আমি মাত্ৰ নাৱত এই ভাড়া মাৰি খাওঁ, গতিকে আমি সিমান কথা নাজানো, কিন্তু এটা কথা জানো আকৌ। বোলে কি জানা? ৰাতিপুৱা সূৰ্য উদয় হয়, গোটেই দিনটো গৈ থাকে। আৰু আমাকো কয় সূৰ্য দেৱতাই যে ৰাতিপুৱা বিচনাৰ পৰা উঠ আৰু গোটেই দিনটো কাম কৰ, জিৰণি নোহোৱাকৈ। আৰু সূৰ্যও নৰয়, আমাকো কৈছে ৰ'বলৈ নাই, দিনটো কাম কৰ, মেহনত কৰ। আৰু আমি গোটেই দিনটো মেহনত কৰোঁ, কাম কৰোঁ। আৰু সূৰ্য দেৱতা গধূলি যেতিয়া ঘৰলৈ সোমাই আৰু আমাকো কৈছে ৰাতি এমুঠি ঠিকছে খাই শুই থাকিব লাগে। পণ্ডিত আচৰিত হৈ গ'ল। আৰে সুধিছো সৌৰজগত, হাতীপতি, নিহাৰিকা, গ্ৰহ, কিমানবোৰ এইবোৰ আছে। বোলে প্ৰভু যিমান জানিছো ইমানটোহে জানিছো, ইয়াতকৈ বেছিকে নাজানো। আৰু আকৌ অলপ দূৰ গ'ল, আকৌ অলপ দূৰ যোৱাৰ পাছত আকৌ পণ্ডিতে তেওঁক এটা আকৌ প্ৰশ্ন সুধিলে। পণ্ডিতে টাইম পাছ কৰে, মনত ৰাখিব। আৰু নাৱৰীয়াজনক তুচ্ছ ভাৱনাৰে প্ৰশ্নবোৰ কৰিছে, চাবচোন, মন কৰিব। হেৰা নাৱৰীয়া, তুমিতো নাজানাই, মই জানো, আৰু তথাপিও টাইম পাছ কৰিব লাগিব নহয়। গতিকে আকৌ এটা প্ৰশ্ন সুধো। বোলে কি? বোলে ৰসায়ন শাস্ত্ৰ কাক কয়? ৰসায়ন শাস্ত্ৰ। তেতিয়া নাৱৰীয়াই কৈছে, প্ৰভু ইমান নাজানো, কিন্তু এটা কথা জানো আকৌ। বোলে কি? কুঁহিয়াৰ পেৰিলে ৰস হয়, আৰু সেই ৰস, কুঁহিয়াৰৰ ৰস যদি গৰম কৰা যায়, পগোৱা যায়, একদম ধুনীয়া জুলীয়া মিঠৈ হৈ যায়। আৰু কোমল চাউল, দৈ গাখীৰ, জুলীয়া মিঠৈ খাব, আৰু কেনেকুৱা মজা পাব। পণ্ডিত আচৰিত হৈ গ'ল। আৰে ৰসায়ন শাস্ত্ৰ কি? আৰু ই কোৰ গাখীৰ, কুঁহিয়াৰ, জুলীয়া মিঠৈ, গাখীৰৰ কথা ক'লে। আৰু কিছু দূৰ গ'ল, তেতিয়া ক'লে, হেৰা হেৰা, তোমালোক সঁচাকে দেই একেবাৰে মূৰ্খ, আৰু বুজিছানে, তোমালোক একো নাজানা দেই। বোলে প্ৰভু নাজানো যদি নাজানো, আৰু আপুনি সুধিছে আৰু সেই জানা কণে কৈছো, এতিয়া জানো বা নাজানো কি জানো, আৰু যিটো জানিছো সেইটোৱে কৈছো। তাৰ পাছতে আৰু কিছু দূৰ গ'ল, যে তুমিতো নাজানাই, আৰু তুমিতো আৰু নাজানা, তোমালোকৰ নিচিনা মূৰ্খ মানুহৰ কথা পাতিও লাভ নাই, কিন্তু টাইমটোতো পাছ কৰিব লাগে। কিমান তুচ্ছ ব্যৱহাৰ কৰিছে এজন মানুহ। আমাৰ বহুত বহুত শিক্ষিত মানুহ আছে, যি হাল বাই বাই দেউতাকে ডাঙৰ মানুহ বনাই দিছে, কিন্তু সেই হাল বোৱা মানুহজনক কিন্তু তিৰস্কাৰ কৰে, মনত ৰাখিব। এই কথাটোকে বুজাবলৈ গৈছেগে। তাৰ পাছত কৈছে, ঠিক আছে, তোমাক আৰু এটা প্ৰশ্ন সুধিছো, কোৱাচোন বাৰু। বোলে কি? স্বৰ কাক কয়? স্বৰ কেইবিধ? তেতিয়া এইজনে একেবাৰে তৎক্ষণাত কয়, হে প্ৰভু, সেইটো মই জানো, আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালী চব জানে। বোলে কি বাৰু? কান্তলীয়া স্বৰ, বুন্দা স্বৰ, এইটো। পণ্ডিতে সুধিছিল স্বৰ, অৰ্থাৎ গানৰ স্বৰ, ৰাগৰ স্বৰ, কিন্তু এইজনে ক'লে এইটো। তেতিয়া পণ্ডিতজনে ভাবিলে যে এইজন মূৰ্খ, তোমালোকৰ নিচিনা মূৰ্খবোৰ পৃথিৱীৰ ভাৰ, তোমালোকৰ দ্বাৰা সমাজৰ কাম নহয়। নাও গৈ মাছ পালে, আহিলে ধুমুহা বতাহ, নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে, হেৰা নাৱৰীয়া, নাও ধৰা, নাও ধৰা, নাও ধৰা। আৰে প্ৰভু, কেনেকৈ নাও ধৰিব? ধুমুহা আহিছে, নাও এতিয়া ডুবিব, আৰু জাপ মাৰিব লাগিব, সাঁতুৰিব লাগিব। মই সাঁতুৰিব নাজানো, সাঁতুৰিব নাজানো, নাও ধৰা। বোলে নাও কেনেকৈ ধৰিম, এতিয়া ডুবিবই নাও, মই জাপ মাৰিলোৱেই, আপুনি সাঁতোৰক, জাপ মাৰক। বোলে নাও, মই সাঁতুৰিব নাজানো। বোলে উপায় নাই, মই জাপ, নাৱৰীয়া সাঁতুৰিবলৈ আৰম্ভ কৰিলে। পণ্ডিতে চিঞৰিছে, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। তেতিয়া কৈছে, আপুনি সৌৰজগতক মাতক, আপুনি ৰসায়ন শাস্ত্ৰক মাতক, আপুনি স্বৰ মাতক। নাও ডুবি মৰি থাকিলে। এটা কি বুজাইছে বাৰু? কথাটোৰ অৰ্থটো চাবচোন।
আমি এক শ্ৰেণী মানুহে শাস্ত্ৰৰ পণ্ডিত ব্যৱহাৰিক জীৱনক বুজি নাপায়। বহুত মহান মহান দাৰ্শনিক আছে নিজৰ পত্নীৰ লগত মিলি থাকিব নোৱাৰিলে। মহান মহান দাৰ্শনিক আছে নিজৰ পত্নী আৰু পুত্ৰ এৰি অকলে থাকে, ভাত বেলেগকে বনাই খায়। এনেকুৱা মহান মহান জ্ঞানী আছে, বাস্তৱ জীৱনটো বৰ কদৰ্যময়। বাস্তৱ জীৱনটো আপোনাক সবে ডাঙৰ ডাঙৰ কথা কোৱা মানুহবোৰৰ ঘৰে ঘৰে কেতিয়াবা যাবচোন, তেওঁলোকৰ বাস্তৱ জীৱনৰ জ্ঞান নাই। বাস্তৱ জীৱন সুন্দৰ কৰিব নোৱাৰে। পণ্ডিত অৰ্থাৎ শাস্ত্ৰ মুখস্থ কৰে, শাস্ত্ৰ অকল অনৰ্গল মুখস্থ কৰে, শাস্ত্ৰৰ শ্লোকবোৰ মুখস্থ কৰে, মানুহ সমাজত হাজাৰ হাজাৰ শ্লোক মুখেৰে প্ৰকাশ কৰে, মানুহ তন্ময় হৈ যায়, মানুহ হিপ্নটাইজ হৈ যায়, মানুহে সন্মোহিনী হৈ যায়। ইমান মহান মহান যে সৰস্বতী আছে এওঁৰ জীৱাত, এওঁৰ এনেকুৱা মহান বোলে শিক্ষা আছে, সকলে মান সন্মান দিয়ে। কিন্তু ঘৰলৈ যাব ব্যৱহাৰিক জীৱনটো, পত্নী থাকে কৰবাত, পুত্ৰ কন্যা থাকে কৰবাত। আৰু সেইকাৰণে আপোনাক মোক কৈছে শ্ৰীমন্ত শংকৰ গুৰুজনাই, শাস্ত্ৰ মুখস্থ কৰি পণ্ডিত হ'ব নালাগে, গৃহস্থী আশ্ৰমত থাকক, এই নীতি নিয়মবোৰ পালক, স্বামী ভাৰ্যাৰ মাজত সুন্দৰ মিলা প্ৰীতিৰে সুন্দৰ গৃহস্থী ধৰ্ম পালন কৰক। আৰু অন্তিমত আপোনাৰ লগত থাকিব পত্নী। এইটো ডাঙৰ কথা কৈছে আকৌ। অন্তিমত এতিয়া নামঘৰত ভকত আৰু বৈষ্ণৱ থাকিব, কিন্তু এদিন আপুনি যিদিনা ঘৰত বিচনাত পৰিব, সেইদিনা এই ভকত বৈষ্ণৱ নাথাকে, সেইদিনা আপোনাৰ পত্নী থাকিব। আৰু নিজৰ পত্নীগৰাকীক তিতা নলগাব, নিজৰ পত্নীগৰাকীক কষ্ট নিদিব। এদিন আপুনি সেই পত্নীগৰাকীয়ে আপোনাৰ ওচৰত পাব। আৰু আজি যদি আপুনি কষ্ট দিয়ে পত্নীগৰাকীক, আজি যদি পত্নীগৰাকীক মনকষ্ট দিয়ে, পত্নীগৰাকীক অন্তত দুখ দিয়ে, এদিন আপোনাৰ সেই পত্নীগৰাকীয়ে আপোনাক অৱহেলা কৰিব। যে তোমাৰ এটা সময়ত মোক কিমান কাম কৰিছিলা, তুমি এবাৰ ভাবা। এই পাপৰ ফলত তোমাৰ আজি এনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মনত ৰাখিব, বাস্তৱ জীৱনটো সত্য, বাস্তৱ জীৱনটো সত্য। আৰু বাস্তৱ জীৱনত আমি তৰিব লাগিব। এদিন ঘৰৰ ভিতৰত, ঘৰৰ বিচনাত পৰি আপোনাৰ পত্নীয়ে আপোনাক ক'ব লাগিব যে হেৰি নহয়, আপুনি প্ৰভুৰ নাম লওক, ঘৰৰ চিন্তা নকৰিব। সিদিনা আপোনাৰ পত্নীয়ে গুৰুৰ ভূমিকা পালন কৰিব। আপুনি একমাত্ৰ প্ৰভুৰ নাম কলক, মোৰ কথা চিন্তা নকৰিব, মোৰ কথা ভাবি প্ৰভুক নাপাহৰিব। আপুনি প্ৰভুৰ নাম লওক, প্ৰভুৱে আপোনাক তৰাব। সিদিনা আপোনাৰ সৎসংগ পত্নী হ'ব। ল'ৰা ছোৱালীবোৰ যেতিয়া আপুনি এতিয়া আধ্যাত্মিকতাৰ বীজ দিব সিহঁতক, এদিন আপোনাক গীতা শুনাবৰ কাৰণে ভকত মাতি আনিব। কিন্তু আজি যদি আপুনি ল'ৰা ছোৱালীক আধ্যাত্মিক নিশিকালে, আপুনিহে মাত্ৰ ঘূৰি ফুৰিলে, আপুনিয়ে পণ্ডিতালি কৰিলে, ল'ৰা ছোৱালীক মানে আধ্যাত্মিক বনাব নোৱাৰিলে, আৰু আপুনি যিদিনা বিচনাত পৰিব, আপুনি যদি কয় উপায় মোক গীতা অকমান, নাই 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 দেউতা নোৱাৰে, এই ল'ৰা ছোৱালী পৰীক্ষা আছে, এতিয়া ঘৰত সেইবিলাক জামলা কৰিব নোৱাৰে, আপোনাক তেনেকে ক'ব। ক'ব নক'ব প্ৰভু? আপোনাক সেইকাৰণে মোক কৈছে যে আপুনি ল'ৰাটোক আধ্যাত্মিকতা ৰাস্তাৰে নিয়ক, ভকত বৈষ্ণৱ চিনাওক। সি এদিন আপোনাক তেতিয়া ভকত বৈষ্ণৱ মাতি আনিব ঘৰত, আৰু আপোনাৰ মোৰ জীৱন সুন্দৰ কৰিব। এই কথাখিনিয়ে আমাক কৈছে যে আমি শাস্ত্ৰ মুখস্থ কৰিলে শাস্ত্ৰই নতৰায়, তৰাব আমাৰ জীৱনৰ আচৰণবোৰে, আমাৰ জীৱনৰ কৰণীয় কৰ্মবোৰে। গতিকে আমি বাস্তৱ জীৱনটোক বুজিব লাগিব। এই নাৱৰীয়াজন বাস্তৱ জীৱনত চলিছে, এই নাৱৰীয়াজন ব্যৱহাৰিক জীৱন আছে, মেহনত কৰি খাইছে, কাৰো পৰা 10 টকা পইচা লোৱা নাই, দিনৰ দিনটো কাম কৰিছে। সেই নাৱৰীয়াজনে উচিত কথা কৈছে যে ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা আৰম্ভ কৰি অস্তলৈকে মেহনত কৰিছে, আৰু সেই মেহনতৰ দ্বাৰা তেওঁ জীৱিকা নিৰ্বাহ কৰে। সেইজনে গতি পাব নাপাব, মুক্তি পাব নাপাব, বৈতৰণী পাৰ হ'ব নে নহ'ব, এইটোৱে বুজাইছে। গতিকে বাস্তৱ জীৱনৰ জ্ঞান, বাস্তৱ জীৱনটোহে সঁচা, শাস্ত্ৰৰ জীৱনটো মিছা। আৰু আমাক কৈছে আজি বহুত যুৱকে
বহু গৃহস্থীয়ে কয় যে ধৰ্ম নাই, ধৰ্ম মই নাজানো, ধৰ্ম নালাগে, কিন্তু সেইটো নাপায়, নকব। ধৰ্ম ৰক্ষতি ৰক্ষত, যে ধৰ্মক যিয়ে ৰক্ষা কৰে তাকহে ধৰ্মই ৰক্ষা কৰে। ধৰ্ম ভগৱানৰ ৰূপ। যদি আমি ধৰ্ম নাই বুলি কওঁ তে আপুনি ভগৱানৰ পৰা বঞ্চিত হ'ব। কৰ্ণই যেতিয়া কৈছিলে, অৰ্জুনক উপদেশ দিছিলে, মোৰ এতিয়া ৰথচক্ৰ মেদিনীয়ে গ্ৰাস কৰিছে আৰু মই নিৰস্ত্ৰ, মোক এতিয়া খৰ প্ৰহাৰ নকৰিবা, তেতিয়া ভগৱান কৃষ্ণই কৈছে, অৰ্জুন এওঁৰ কথা নুশুনিবা। এওঁ ব্যৱহাৰিক জীৱনত ধৰ্ম পালন কৰা নাই, এওঁ নিজে ধৰ্ম পালন কৰা নাই। দ্ৰৌপদীক উলংগ কৰিলে, মাত নামাতিলে। অভিমন্যুক সপ্তৰথীয়ে বেৰি মাৰিলে, মাত নামাতিলে। অন্যৰ অধৰ্মৰ পক্ষ ললে, তেওঁ ধৰ্ম চিনি নাপালে। গতিকে এওঁক ধৰ্মই ৰক্ষা নকৰে, শৰ প্ৰহাৰ কৰা। এই কথাটোকে আমাক বুজাইছে ৪ৰ্থ অধ্যায়ত। ভগৱানক কৈছে, ইমং বিবস্বতে যুগং প্ৰাপ্তব্যানম বিবস্বান মানৱে প্ৰভু মনোৰীক্ষকে ব্ৰবেদ। অৰ্থাৎ হে অৰ্জুন, এই জ্ঞানৰ কথা মই আগতে সূৰ্যক কৈছিলোঁ, সূৰ্যই মনুক কৈছিলে, মনুৱে বিবস্বান মনুক কৈছিলে, আৰু পৰম্পৰা ৰূপে আহিছে আজি মই তোমাক কৈছোঁ। ই পৰম্পৰা। এবাৰ ব্যাসদেৱে এটা শ্লোক লিখিছে মনু সংহিতাৰ, এই শ্লোকটো আনিছে আকৌ। কি লিখিছে? যে নিৰ্জনত মাক আৰু পিতেক, এটা যৌৱন প্ৰাপ্ত পুতেকৰ লগত নিৰ্জনত মাক একেলগে নুশুব। শাস্ত্ৰত লিখিছে। ককাই আৰু ভনী, খুব ধ্যান দি শুনিব, ককাই আৰু ভনী নিৰ্জনত অকলেগে নাথাকিব, বিচনাত একেলগে নুশুব, ককায়েক আৰু ভনীয়েক। তেতিয়া জৈমিনী ব্যাসদেৱৰ শিষ্য, তেওঁ কৈছে, ভগৱান আপোনাকতো ভুল ধৰিব নোৱাৰো, মই ভুল ধৰা নাই, মই মাত্ৰ এটা প্ৰশ্ন কৰিছো, মাক আৰু পিতেক, এইটো সম্বন্ধটোতো মাক আৰু পিতেক হ'ল ন, মাক আৰু পিতেকে একেলগে কেলে শুব নোৱাৰে? আৰু ককাই আৰু ভনীহে, ককাই আৰু ভনী একেলগে কেলে থাকিব নোৱাৰে নিৰ্জনত, ককাই আৰু ভনী? ব্যাসদেৱে ক'লে যে বাৰু ঠিক আছে, এইটো কথা কালি তোমাক কম, মই আজি আশ্ৰমত নাথাকো, আজি মই আশ্ৰমৰ বাহিৰত যাম, তোমাক গোটেই আশ্ৰমৰ দায়িত্ব দিলো, আৰু আশ্ৰমৰ মালিক অৰ্থাৎ ৰক্ষা গোটেই পৰিচালনাৰ ভাৰ তোমাক দিলো, মই নাথাকো দুদিন। দায়িত্ব ললে। সন্ধিয়াৰ টাইমত, সন্ধিয়া হৈছে আৰু সেই সময়ত একদম ডিপলিপ এজনী ধুনীয়া গাভৰু ছোৱালী গাভৰু এজনী আহি ওলাল আশ্ৰমত। তে জয়মণিক পালে, ক'লে যে মইতো দূৰণিলৈ যাবলৈ আহিছিলোঁ, সন্ধিয়া হৈ গ'ল, মই এতিয়া থকাৰ জেগাৰ ব্যৱস্থা নাই, মইতো এতিয়া বিপদত পৰিম, গতিকে মই ৰাতিটো আপোনাৰ আশ্ৰমত যেনে তেনেকৈ থাকোঁ। বোলে নাই 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 নাই, আমাৰ ইয়াত কোনো নাৰী থকা, আমাৰ ইয়াত কোনো নাৰী থকাৰ কোনো ব্যৱস্থা নাই, আৰু ইয়াত থাকিব নোৱাৰিব, ইয়াত মোক গুৰুদেৱে কোনো পাৰ্মিশ্যন নাই, কোনো মাইকী মানুহ ইয়াত থাকিব নোৱাৰিব। তে ক'লে নহয়, এই কথাটো হয়তো আপোনাক কোৱা নাই গুৰুদেৱে, যে এগৰাকী নাৰী যেতিয়া বিপদত পৰে, এই বিপদত পৰা এগৰাকী নাৰী যিটো আশ্ৰয় বিচাৰি আহিছে, সেই আশ্ৰয় বিচাৰি অহা নাৰীজনীক খেদিবলৈ কৈছে নেকি গুৰুদেৱে? সেইটোতো কোৱা নাই। কিন্তু আশ্ৰমততো আমাৰ নাৰী এইটো থকাৰ কোনো আজিলৈকে কোনো স্থান নাই, গতিকে নাৰী থাক, বোলে মইতো বিপদত পৰিছোঁ, মোৰ এতিয়া কি হ'ব? সেইটোতো সত্য, এতিয়া মানুহজনীক উলিয়াই দিলেতো কি হ'ব? তে ক'লে, সেই যে দেখিছে এই ৰুমটো, এই আশ্ৰমৰ এই কুটিৰটো, এইটোতে তোমাক থাকিবলৈ দিলো, সেইটোত থাকিবা, কিন্তু ভিতৰৰ পৰা হুক লগাই দিবা, তুমি কোনো পধ্যে বাহিৰ ওলাব নোৱাৰিবা কিন্তু। বোলে হ'ব। আৰু শুনা,
মই যদি জৈমিনীও মাতো তোমাক, তুমি ভিতৰৰ পৰা ঢোক খুলি বাহিৰলৈ ওলাব নোৱাৰিবা। তই গ'ল, গৈ ৰুমত সোমালে, ভিতৰৰ পৰা হুক লগাই দিলে। জৈমিনী আহি ঘৰ পালে, আশ্ৰম পালে, আশ্ৰম পাই শুবলৈ গৈছে, তেতিয়া টোপনি নাহে। এতিয়া ছোৱালীজনী ক'ৰ পৰা আহিলে? ছোৱালীজনী আহিলে গৈ, ছোৱালী নে বোৱাৰী? মইতো এই কথাটো নুসুধিলো। আৰু এই গধূলিখন ছোৱালীজনী আহিল ক'ৰ পৰা? এতিয়া ছোৱালীয়ে নে বোৱাৰীয়ে, বিয়া হৈছে নে নাই হোৱা, এই কথাখিনি নুশুনিলো। মনটো গোটেই ৰাতিটো তেওঁতো শুব পৰা নাই, এইটোৱে মনৰ মাজত ঘূৰি ফুৰিছে। মই আস্তেকে দৰ্জা খুলিলে, তেওঁ ওলাই গ'ল। ওলাই গৈ দৰ্জাত টক টক কৰিছে। কোন? ভিতৰৰ পৰা মাতিছে। বোলে দৰ্জা খোলা। নাই নাই নাই, দৰ্জা খোলা বন্ধ কৰিছে, দৰ্জা খুলিবলৈ দিয়া নাই। মোক কোনো আশ্ৰমৰ দৰ্জা খুলি বাহিৰলৈ যাবলৈ মোক মানা কৰিছে। বোলে মই জৈমিনী, বোলে জৈমিনী হলেও মোক জৈমিনী ঋষিয়ে মানা কৰিছে, দৰ্জা নুখুলে। এওঁৰ মনৰ মাজত লাগিলে ছোৱালীজনী কোননো, মই নুসুধিলো কোননো। মনৰ তীব্ৰ ভাৱনাই ওপৰত খাপলি আছিলে, খাপলি খুলি দিলে, আৰু খাপলি খুলি ভিতৰত সোমাই দিলে, জাপ মাৰি দিলে। তাৰপাছতে দেখিছে একজনী পূৰ্ণ যৌৱনা গাভৰু, দেখিবলৈ টিপলিপ এগৰাকী অপেশ্বৰীৰ নিচিনা। যে সুধিছে, তুমি বিয়া হৈছা? বোলে নাই হোৱা। তুমি বিয়া পাতিবা? বোলে পাতিম, আৰু উপযুক্ত পাত্ৰ পালে। মোক বিয়া পাতিবা? বোলে পাতিম। তাৰপাছত এটা চৰ্তত, বোলে কি? ইয়াৰ পৰা আপুনি মোক এই বকচাত লৈ যাব লাগিব তালৈকে। প্ৰায় পোহৰ হওঁ হওঁ হৈছে আৰু ৰাতি। বকচাত উঠালে গাভৰুগৰাকীক, লৈ গ'ল। লৈ গৈ পোহৰ হৈছে, এক থাপৰ লগাইছে একদম ঠাচকে জৈমিনীক। ঘূৰি চাই দেখিছে বেগ দেও, ঘূৰি চাই দেখিছে বেগ দেও। তেতিয়া কৈছে গুৰুদেৱ লাগিব লাগিব, সেইটো শ্লোকে লাগিব। এনেকুৱা মায়া, এনেকুৱা মায়া, এই মায়াক অতিক্ৰম কৰা মহান মহান পুৰুষসকলেও নোৱাৰে। সেইকাৰণে আমাক কৈছে, নিৰ্জনত মাক আৰু পিতেক একেলগে নাথাকিব, নিৰ্জনত একেলগে ভায়েক আৰু ভনীয়েক নাথাকিব। কেলে? মায়া ইমান প্ৰবল মায়া। ভাগৱতত দিছে, সৌভিৰী ঋষি যমুনাৰ পানী স্তম্ভিত কৰি সমাধিত লিপ্ত হৈ আছিলে। হাড় আৰু ছাল আছিলে, দাঁত চব লৰফৰ কৰা বুঢ়া। আৰু যেতিয়া সমাধি ভগ্ন হ'ল, উঠি আহিলে, মাছৰ জাক এটাই সেই পোৱালীকেইটাৰ লগত কেলি কৰি থকাৰ কাৰণে এই মাছটোৱে আৰু মাছজনীয়ে যে এই পোৱালীৰ লগত লীলা খেলা কৰি থকাৰ কাৰণে সৌভৰী ঋষিৰ বিয়া পাতিবলৈ মন গ'ল। এইটো কাম। আমাৰ ভিতৰত থকা মায়া ইমান প্ৰবল, সৌভৰীৰ নিচিনা ঋষিও বিয়া পাতিবলৈ মন গ'ল। তাৰ পাছতে মানধাতাৰ ওচৰলৈ গ'ল, আৰু মানধাতাৰ 50 জনী কন্যা। আৰু মানধাতাক যাই ক'লে যে তোমাৰ এজনী কন্যা মই বিয়া পাতিব বিচাৰিছো। দেখিলে যাৰা ঋষিজনৰ নাই, হাড় ছাল চব শুকাই আছে, যে দাঁত এটাও নাই, লৰফৰ, খোজ কাঢ়িব নোৱাৰে। তেতিয়া দেখিলে না বুলি ক'লে অভিশাপ দিব, হা বুলি ক'লে ছোৱালীজনীক মই মূৰ খোৱা হ'ব, কি কৰিম? তেতিয়া ক'লে ঋষিবৰ, যাওক, যিগৰাকীয়ে আপোনাক পচন্দ কৰে সেইগৰাকীকে আপুনি বিয়া পাতিব। আৰু তেতিয়া সৌভৰী ঋষি তপোবলৰ দ্বাৰা এক দিব্য ৰূপ ধাৰণ কৰিলে। আৰু যোৱাৰ পাছত মানধাতাৰ 50 জনীৰ মাজত হুলস্থুল লাগিলে, মই বিয়া হওঁ, মই বিয়া হওঁ, গোটেই গালে। শেষত 50 জনীক বিয়া পাতিলে আৰু উপভোগ কৰিলে। তাৰ পাছত বিবেকলৈ আহিলে, মই কি কাম কৰিলোঁ? সমস্ত সাধনাবোৰ চব এফালৰ পৰা নষ্ট হৈ গৈ আছে। আকৌ তাৰ পাছত
সমস্ত জগতক কৈছে মায়া ইমান প্ৰবল, মনত ৰাখিব কোন মুহূৰ্তত আপোনাৰ জীৱন নৰকলৈ লৈ যায়। মায়া ইমান প্ৰবল, কোন মুহূৰ্তত আপোনাৰ জীৱন স্খলিত কৰি দিয়ে, সেইটো কোনো সাৱধান। আৰু আমাক এই কথাখিনিয়ে কৈছে শেষত ভগৱত গীতাই যে সদায় সাৱধানে থাকিব, শাস্ত্ৰক মানি চলিব। শাস্ত্ৰই কোৱা কথাবোৰ সেই ঋষিসকলে বহুত সমাধিৰ পৰা মানৱ জাতিৰ কল্যাণৰ কাৰণে এই শাস্ত্ৰবোৰ লিখিছে। শাস্ত্ৰৰ অৰ্থ হ'ল যিয়ে শাসন কৰে তাকে শাস্ত্ৰ বুলি কৈছেগে। গতিকে এইবোৰ কথা, জীৱনৰ কথা অৱহেলা নকৰিব। আজি বহুতে সেই কথাবোৰ অৱহেলা কৰে আৰু সেইটো নকৰিব। আৰু আমাৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণেই এই শাস্ত্ৰসমূহ ৰচনা কৰিছে, এই জ্ঞানবোৰ আমাক দিছে। গতিকে ভগৱত গীতাৰ মাজেৰেও আমাক এই কথাটো কৈছে যে আমাৰ ভিতৰত থকা যিটো কাম, আমাৰ ভিতৰত থকা যিটো আসক্তি, এইবোৰ বৰ প্ৰবল। আৰু সেইকাৰণে ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰতিদিন যোগ কৰিব। ভগৱত গীতাই এইটো কৈছে প্ৰত্যেক দিনাই যোগ কৰিব। আমি প্ৰত্যেক দিনাই যোগ কৰোঁ। কিহৰ লগত কৰোঁ? দেহৰ লগত কৰোঁ। আমি প্ৰতিদিন দেহৰ লগত যোগ কৰোঁ। কালিলৈ কি খাম, ৰাতিলৈ কি খাম, গোটেই দেহৰ লগত। কলৈ গ'লে ভাল পাম, ক'ত ফূৰ্তি পাম, ক'ত মনৰ আনন্দ পাম। কিন্তু আমি আত্মাৰ লগত যোগ কৰোঁ জানো? আত্মাৰ লগত যোগ কৰোঁ জানো? এবাৰ ভাবকচোন। যি আত্মাই জীয়াই ৰাখিছে, যি আত্মাই আপোনাক মোক চৈতন্য কৰি ৰাখিছে, যি আত্মা নহ'লে এক ছেকেণ্ডো আপুনি থাকিব নোৱাৰোঁ, যি আত্মা নহ'লে আমি আনন্দ নাপাওঁ, যি আত্মা নহ'লে চকুৰে নেদেখোঁ, যি আত্মা নাথাকিলে আমাৰ মনেৰে অনুভৱ কৰিব নোৱাৰোঁ, কিন্তু আমি আত্মাক চিন্তন কৰোঁ জানো? এতিয়া ভগৱত গীতাই আমাক কৈছে যে ৪ৰ্থ অধ্যায়ত সদায় যোগ কৰিব। কৰ্ম যোগসু কৰ্ম কৌশলম। যোগ কৰাটো কৰ্মৰ এটা কৌশল। এতিয়া কি যোগ কৰিব? আপোনালোকে বৰ দীঘলীয়া যোগ কৰিব নোৱাৰে। কি কৰিব? সদায় ৰাতিপুৱা বিচনাত কৰক, তলত বহি কৰক, আসনত বহি মনটো ভগৱানৰ চৰণত লগাওক। আমি মনটো দেহত লগাওঁ। এতিয়া দেহত নলগাই মনটো ভগৱানৰ চৰণ ক'ত পাব? আমাৰ এইটোৰ নাম হ'ল আজ্ঞা চক্ৰ। এইটো পিটুটৰিয়াত গ্লেণ্ড, বিজ্ঞানে কৈছে এইটোৱে হ'ল আমাৰ আত্মশক্তি, ইয়াতেই স্থিতি হৈ থাকে। গতিকে মনটো আমি আত্মশক্তিত যদি ইয়ালৈকে আনি বহুৱাব পাৰোঁ, তেতিয়া আমি অকণমান চকু মুদি যে মই দেহ নহয়, মই মন নহয়, মই আত্মা, এই যোগটো কৰক। মই দেহ নহয়, মই মন নহয়, মই আত্মা, মই জন্ম মৃত্যু ৰহিত, মই অবিনাশী আত্মা, মই সুখ স্বৰূপ, মই শান্তি স্বৰূপ, মই আনন্দ স্বৰূপ, মই সুখ স্বৰূপ, মই শান্তি স্বৰূপ, মই আনন্দ স্বৰূপ। এতিয়া এই যে আত্মাৰ লগত সম্পৰ্ক হ'ব, আপুনি আত্মাৰ গুণবোৰ আহিবলৈ ধৰিব আস্তে আস্তে। মনত ৰাখিব, আত্মাৰ গুণ হ'ল প্ৰেম, কৰোণা, দয়া আৰু পবিত্ৰতা। এতিয়া যি মানুহে দেহৰ লগত সাধনা কৰে, দেহৰ গুণবোৰ আহে। এজন মানুহে এটা চোৰৰ লগত সম্পৰ্ক কৰিলে চোৰৰ গুণবোৰ তাৰ পৰা আহিবলৈ আৰম্ভ কৰে নে নকৰে? এজন মানুহে যদি ভকতৰ লগত সংগ কৰে, ক্ৰমান্বয়ে তাৰ ভকতৰ গুণবোৰ আহিবলৈ আৰম্ভ কৰে। গতিকে ভগৱত গীতাই আমাক কৈছে যে আত্মাৰ লগত সম্বন্ধ কৰক, পৰমাত্মাৰ গুণবোৰ আহিব। আৰু দেহৰ লগত যিমান সম্বন্ধ কৰিব, দেহৰ গুণবোৰ আহিব। দেহৰ কি কি গুণ? লোভ, লালসা, দম্ভ, অহংকাৰ, কাম, ক্ৰোধ, এইবোৰ দেহৰ গুণ।
সেইকাৰণে আমাৰ দেহৰ গুণবোৰ আমাৰ ক'ব নোৱাৰাকৈ আহি যায়। গতিকে আমি যদি সদায় ৰাতিপুৱা যোগা কৰোঁ, য়োগা অৰ্থাৎ ভগৱত গীতাৰ যোগ হ'ল নিজৰ লগত যোগ হোৱা। সদায় আত্মধ্যান কৰক। ভগৱান কৃষ্ণই আত্মধ্যান কৰিছিলে। আত্মধ্যান মানে নিজৰ ধ্যান। আৰু ময়ে আত্মা, ময়ে জন্ম মৃত্যু ৰহিত, আত্মা অবিনাশী। মোৰ জন্ম নাই, মৃত্যু নাই, মই অবিনাশী, মই আত্মা, মই পৰমাত্মাৰ অংশ, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মই সুখস্বৰূপ, মই শান্তিস্বৰূপ, মই আনন্দস্বৰূপ, মই প্ৰেমস্বৰূপ। অকণমান এই কথাটো আপোনালোকে কৰিবলৈ যত্ন কৰকচোন নিজে নিজে। ইয়াত বেলেগকৈ গুৰু ল'ব নালাগে। বীজ মন্ত্ৰ য'ত আছে তাত গুৰু লাগে, নাম ল'বলৈ গুৰু নালাগে। আৰু এই গীতাৰ সাধন কৰিবলৈ গুৰু নালাগে। কেলে? নাম হ'ল ভগৱন্ত পূৰ্ণ আৰু গীতা হ'ল ভগৱন্ত পূৰ্ণ কৃষ্ণৰ মুখৰ বাণী। গতিকে আপোনাৰ এই গীতাৰ যিটো সাধনা আপোনাক সবে অকণ অকণ কৰকচোন, সুফল পাব। আৰু তেতিয়া জীৱনক বিচাৰিও পাব। আৰু এজন মানুহক জীৱনক বিচাৰি পাবলৈ এইটো আমাক যোগ দিছে। ইয়াৰ পাছতে পঞ্চম অধ্যায় সন্ন্যাস যোগ। প্ৰতিঘৰ গৃহস্থী সন্ন্যাসী হ'ব লাগিব, ভগৱত গীতাই কৈছে। এতিয়া প্ৰতিঘৰ গৃহস্থী সন্ন্যাসী হ'ব লাগিব, কিন্তু ঘৰ বাৰী এৰিব নালাগিব। গৃহস্থী আশ্ৰমৰ মাজত থাকি সন্ন্যাস। শংকৰাচাৰ্যই কৈছে ব্ৰহ্মচৰ্য জগত মিথ্যা, এই সংসাৰখন মিছা। গতিকে সন্ন্যাসী হৈ যোৱা, ৰঙা কাপোৰ পিন্ধা, পুত্ৰ কন্যা চব ত্যাগ কৰা। কিন্তু গীতাই সেইটো নাই কোৱা। গীতাই কৈছে পুত্ৰ কন্যা ভোগ বিলাসৰ ঐশ্বৰ্যৰ মাজত থাকি সন্ন্যাস। এতিয়া সেইটোকে আমি আলোচনা কৰিম। যিমান আমি সৰল হওঁ সিমানে আমি প্ৰভুৰ প্ৰিয় হওঁ, আৰু আমি যিমান জটিল হওঁ তেতিয়া প্ৰভুৰ পৰা আমি আঁতৰি যাওঁ। এইটোৱে সদায় মনত ৰাখিব। আমি কোনো কথাত গাঁঠি লগাব নালাগিব, কোনো কথাত লাগি ধৰিব নালাগিব, মিলাব লাগিব। মিলালে চব কথা মিলি যায়। আৰু এইকাৰণে গুৰুজনে আমাক নামঘৰ দিলে মিলাবলে। ইয়াত যিমান অপৰাধ নক তামোল পাণ এজৰা দি আঁঠু লৈ লওক, মিলি যাব। কেলে? এই নামঘৰ হ'ল মিলোৱা। গতিকে আমাৰ গ্ৰাম্য সমাজখন ভাগৱতত কৈছে যে চহৰত শিশুপাল দন্তবক্ৰ আৰু কংস থাকে, গাঁৱত ভক্তি থাকে, কৃষ্ণ থাকে। সেইকাৰণে গ্ৰাম্য সমাজতহে আধ্যাত্মিকতা আছে। টাউন আৰু চহৰত জটিলতা আছে, তাত আধ্যাত্মিকতাটো নাই, তাত যন্ত্ৰৰ নিচিনা। সেইকাৰণে ভগৱান কৃষ্ণই আমাক শিকাইছে যে এতিয়া কাহিনী এটা ক'ব বিচাৰিছো। এজন গাঁৱৰ ল'ৰা, ৰাতিলৈকে ভাওনা আছে গাঁৱত, চেলুন আছে এখন, চেলুনখনত বৰ ভিৰ হয়, দিনত চুলি কাটিবলৈ টান। আৰু এই যে ল'ৰাজন বৰ ব্যস্ত। ই ৰাতিপুৱাই উঠিলে, ৰাতিপুৱা উঠিয়ে চেলুনলৈকে গ'ল। আৰু সি চেলুনৰ দোকানী ল'ৰাটো উঠাই নাই, তাক জগাইছে। এইটো অকণমান কম হৈ আছে, এইটো বঢ়াই দিয়া কষ্ট হৈছে, এইটো বঢ়াই দিয়া অলপ। কি নহয় যে এই উঠ 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 উঠ, কাষ্টমাৰ আহিছো, কাষ্টমাৰ আহিছো, উঠ। এই ইমান দেৰি সোনকালে আহিছো, আমি এতিয়া শুব লাগে। বোলে নহয়, কাষ্টমাৰ আহিছো, উঠ, পইচা ল'বি, পইচা। চেলুনৱালাটো উঠিলে, মুখত অকণমান পানী মাৰিলে। মৰাৰ পাছত কি হ'ল? বোলে চুলি কাট। হ'ব। এইটো চুলি কাটিলে, আৰু চুলি কাটিলে, চুলি কাটি প্ৰায় পোহৰ হোৱাই নাই, চুলি কাটিলে। তাৰপাছত পইচা দিলে। কিমান হ'ল পইচা? বোলে 45 টকা। এই ল, 50 টকীয়া নোট এখন দি দিলে, এইটো ল। সি 50 টকা নোটখন লৈ তাৰ গলাত পইচাটো থলে, 5 টকা নাই। 5 টকাটো ঘূৰাব লাগিব, 5 টকাটো নাই। এইফালে বিচাৰিছে, সেইফালে বিচাৰিছে, 5 টকা নাই।
5 টকা নাই নহয়, সেইটো মই নাজানো নহয়, মই 5 টকা পাব লাগে নালাগে? বোলে পাব লাগে, দে 5 টকা দে। বোলে 5 টকা খুচৰা নাই, সেইটো তোৰ সমস্যাহে, মোৰ নহয় নহয়। তই জানিবি কি কৰ পইচা, মোক 5 টকা দে। খুচৰা নাই। আকৌ এইফালে বাহিৰলৈ গ'ল, কোনোবা দোকানী চোকানী পায় নেকি, দেখিলে চব বন্ধ, মানুহ উঠাই নাই। আকৌ ঘূৰি আহিলে ভাই পইচা খুচৰা পইচা নাই নহয়। সেই কথাটো মই নাজানো, তোৰ সমস্যা মই ল'ব নোৱাৰো। মোৰ সমস্যা হ'ল তোক 45 টকা দিব লাগে, মই তোক 50 টকা দিছো, আৰু তই মোক 5 টকা ঘূৰাব লাগে। তই কি কৰ, মোক 5 টকা দে। ই কান্দি গৈছে, আৰে খুচৰা নাই নহয়, তই লাগিলে 50 টকাই লৈ যা, 5 দিবি। নাপিতৰ তাত চুলি বাকী কাটে নেকি? এতিয়া এৰি নিদিয়ে নহয়, 5 টকা লাগেই। এতিয়া 5 টকাটো খুচৰা নাই, 5 টকাটো লাগে। এতিয়া এনেকুৱা অৱস্থালৈ গ'ল, হাত কচাইছে আৰু, দিয় নে নিদিয় পইচা, 5 টকা দিয় নে নিদিয়? আৰে খুচৰা নাই নহয়, সেইটো মই নাজানো নহয়, তই দিয় নে নিদিয়? এতিয়া প্ৰভু, এইটো কেনেকে মিলিব? এতিয়া ই 5 টকা পায় নে নাপায়? পায় নে নাপায়? ই ভুল কৰিছে নেকি? আৰু ইহে ঘূৰাবলৈ সমস্যা তাৰহে, এইজনৰ সমস্যা নাই নহয়, ই পইচা দিলে। এতিয়া 5 টকা, ই আকৌ খুচৰা পইচা নাই, ক'ৰ পৰা দিয়ে এতিয়া? এতিয়া কেনেকে মিলাব বাৰু? এতিয়া কেনেকে মিলাবলৈ উপায় নাই। দুইটাই হাত কচাইছে আৰু এতিয়া উপায় নাই, আৰু কাজিয়া লাগু। এই প্ৰাত ভ্ৰমণ কৰিবৰ কাৰণে গাঁও মুখিয়াল এজন গৈছে। এই ৰ কি কৰ? আৰে প্ৰভু চাওকচোন, মই চুলি কাটিলো, ই 5 টকা মোক ঘূৰাব লাগে, ই পইচাটো নিদিয়ে। আৰে তই নিদিয় কেলে? আৰে খুচুৰা পইচা নাই, ক'ৰ পৰা দিম? সেইটো কথা। তই এটা কাম কৰ, বোলে কি, নাপিতটোক মাতিছে, তই এবেলা, সি খালি হাতে আহিছে, কেঁচিখন লৈ আন। তাক ক'লে কেঁচিখন লৈ আন, সি কেঁচিখন লৈ আন, তাৰ 5 টকা চুলি কাট। বোলে কটা হ'ল, চুপ, কাট, তাৰ 5 টকা চুলি কাট। ইয়াৰ কেঁচিখন খিচি মাৰি দিলে, বোলে 5 টকা হৈ গ'ল। ই কৈছে, এই বুৰ্বকটোলে চা, এইটো আগতে কৰা হলে একো সমস্যা নাই, সি সেইটো মিলাই দিলে হয়। সি আগতেই যদি মোৰ 5 টকা চুলি কাটি দিলেহেঁতেন একো গণ্ডগোল নাছিলে। এতিয়া বুজিলি? বুৰ্বক, ই গুচি গ'ল। অৰ্থাৎ আমি গাঁৱলীয়া মানুহ, সদায় মনত ৰাখিব, গ্ৰাম্য সমাজখনে তেনেকুৱা, বুজালে বুজি দে, মিলালে মিলি পৰে। আগত জটিল নাছিলে, আজিকালি অলপ জটিল হ'ল। কেলে? গাঁওবোৰো টাউনীয়া হৈ গ'ল। সেইকাৰণে টাউনীয়া নহ'ব, গাঁৱলীয়া হৈ থাকক, সুখ পাব, শান্তি পাব। টাউনত জটিলতা আছে, মনত ৰাখিব, যিমান টাউনীয়া হ'ব সিমান জটিল হৈ যাব। আপোনাক সবে জানেনে, টাউনত হোৱাৰ লগে লগে গেটৰ মুখত এখন চাইনবোৰ্ড থাকিব, আণ্ডাৰ মে কুত্তা হায়। খোজনীয়া মগনীয়াও তাত প্ৰৱেশ কৰিব নোৱাৰিব। তাত প্ৰায় টাউনৰ ঘৰবোৰত ডাঙৰ ডাঙৰ ৱাল থাকিব আৰু ডাঙৰ ডাঙৰ গেট থাকিব, আৰু তাত চাইনবোৰ্ড থাকিব, ভিতৰত কুকুৰ আছে। গতিকে তাত খোজনীয়া মগনীয়া সোমাব নোৱাৰিব। কোনোবাই পানী গিলাচ খাবলৈও তাত সোমাব নোৱাৰিব। গতিকে গ্ৰাম্য জীৱনটোৱে ভাল। এবাৰ নগাঁৱৰ ফালে গৈছিলোঁ ভাগৱতৰ অনুষ্ঠান এটা কৰিবৰ কাৰণে, 3 ঘৰ বদলাইছোঁ আকৌ থাকিবৰ কাৰণে। প্ৰথম ঘৰত থাকিলোঁ ৰাতিটো, তাত থকাৰ পৰিৱেশ নাই। আকৌ এঘৰত তাত লৈ গ'ল, সেই ঘৰত তাত যাই পালোঁ গুৰু ঘৰ নাই। বোলে গুৰু ঘৰ নহ'লে মই ইয়াততো থাকিব নোৱাৰিম। আকৌ বেলেগ এঘৰত তাত লৈ গ'ল, সেই ঘৰত তাত পালোঁ, আৰু পাই মালিকজন আহিছে ঘৰৰ, এটা কুকুৰ এটা কোচত লয়। কুকুৰো বহুত ধুনীয়া, আকৌ বগা নম্বৰ যে দীঘল দীঘল, একেবাৰে কোচতে লৈ আছে। কুকুৰটোকনো কিমান চুমা খাইছে, একদম চুমা খাই লৈ আনিছে। লৈ আনি মোক লগাই দিছে কুকুৰটো, এইটো তোৰ ককা। মই হেনো কুকুৰৰ ককাক।
ভাগৱতৰ বক্তা মাতি মোক কুকুৰৰ ককাক বনাই দিলে আৰু সেইদিনাহে মই বুজি পাইছো মই যে কুকুৰৰ ককাক আগতে বুজা এতিয়া শ্ৰীমদ ভাগৱতৰ গীতাৰ আমি 10 মিনিট সময়ৰ কাৰণে আৰু পঞ্চম অধ্যায় সন্ন্যাস যোগ কৈছে সন্ন্যাস খুব মনোযোগেৰে শুনিব চকু বন্ধ কৰক লটং পটং নকৰিব বহক সন্ন্যাস বাকীসকলে সন্ন্যাস কৈছে ঘৰৰ পৰা ওলাই যোৱা আৰু গীতাই কৈছে ঘৰত থাকি সন্ন্যাসী হোৱা অৰ্থাৎ এই দেহত থাকিয়ে সন্ন্যাসী হোৱা লোভ মোহ কাম ক্ৰোধ নিয়ন্ত্ৰণ কৰা জীয়াই থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰা পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা সন্তান জন্ম দিবৰ কাৰণে মাত্ৰ ভাৰ্যাৰ লগত দৈহিক সম্পন্ন কৰা আৰু ঘৰত থাকি মন প্ৰাণ আৰু ভাৱনা ঈশ্বৰত ৰাখা এইটোৱে কৈছে সন্ন্যাস অৰ্থাৎ ঘৰত থাকি মন প্ৰাণ আৰু ভাৱনা সম্পূৰ্ণ ঈশ্বৰত ৰাখক ঈশ্বৰহে সত্য ঈশ্বৰেহে তৰাব ঈশ্বৰহে আপোনাৰ প্ৰাণৰ বান্ধৱ এদিন ভাৰ্যা দুৱাৰ দলিৰে আহিব পুত্ৰই মুখত জুই লগাব আৰু এদিন এই শৰীৰ মৰমৰ শৰীৰটো শ্মশানত যাব আৰু বান্ধৱ হ'ল ঈশ্বৰ ভীষ্মই হৃদয়ত ঈশ্বৰক ৰাখিছিল যদিও কুৰুক্ষেত্ৰ মহাসমৰৰ কৌৰৱৰ পক্ষ লৈছিলে সিংহাসনত বান্ধ খাই আছিল কাৰণে দুৰ্যোধনৰ লগ লাগিছিলে সিংহাসনৰ দায়িত্ব থকাৰ কাৰণে কিন্তু হৃদয়ত ৰাখিছিলে ভগৱানক সেইকাৰণে ভীষ্মৰ অন্তিমত ভগৱান গ'ল আৰু ভগৱানে গৈ মুক্তি দিলে ভীষ্মই মুক্তি পালে আপোনাক মোকো কৈছে ধন ঐশ্বৰ্য বিভূতি যিমান হওক নষ্ট নকৰিব প্ৰভুৰ কৃপা প্ৰভুৱে দিছে অপব্যৱহাৰ নকৰিব ধনক লৈ অহংকাৰ নকৰিব বেয়া কামত ধন ব্যৱহাৰ নকৰিব ধন হ'ল লক্ষ্মী লক্ষ্মীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব পাছত বহুত কষ্ট পাব সেইকাৰণে যিমান ধন হয় ধন ঐশ্বৰ্য বিভূতি হয় মনত ৰাখিব ঈশ্বৰৰ কৃপা অপব্যৱহাৰ নকৰিব বেয়া কামত খৰচা নকৰিব ভাল কামত খৰচা কৰিব আৰু সেই ধনে আপোনাৰ জীৱনত সুকৃতি আনি দিব বহুতে বেছি ধন হ'লে অহংকাৰী হৈ যায় অহংকাৰী নহ'ব নাওৰ তলত পানী যিমান হয় নাও জোৰত যাব নাওৰ ভিতৰত পানী সোমালে নাও ডুবি থাকিব এইটো ডায়েৰীত লিখিব জীৱন ডায়েৰীত নাওৰ তলত যিমান পানী হয় নাও জোৰত যাব নাও মানে হ'ল আমাৰ শৰীৰটো পানী মানে হ'ল মায়া কিন্তু নাওৰ ভিতৰত যদি পানী সোমায় নাও ডুবি যাব আমাৰ মনৰ মাজত যদি ধনৰ অহংকাৰ সোমায় সেই অহংকাৰে এদিন পতন ঘটাব ল'ৰা ছোৱালী নষ্ট কৰিব আৰু ধনে দুৰ্গতি আনি দিব ধনী হোৱাটো সৌভাগ্যৰ কথা ধনৰ অহংকাৰ হোৱাটো দুৰ্ভাগ্যৰ কথা এইটোৱে আমাক কৈছে যিমান দান দিব পুণ্য হ'ব সৎকৰ্মত পইচা লগাব আপুনি পিছৰ জন্মলৈকে আপোনাৰ উত্তৰ পুৰুষে পাবলৈ এইবোৰ চব ডিপজিট থাকিব সেইকাৰণে যিকোনো কামত পইচা বেয়া কামত কাবাক নিদিব আৰু নিজেও খৰচা নকৰিব বেয়া কামত পইচা নলগাব কেলে লক্ষ্মীয়ে বেয়া পায় পইচা হ'ল লক্ষ্মী গতিকে এই কথাটোকে কৈছে আৰু সন্ন্যাস মানে অলিপ্ত ভোগ কৰক ভোগত লাগি নধৰিব মৰম কৰক আসক্তিত নহ'ব প্ৰেম কৰক দেহৰ ক্ষুধা তৃষ্ণাত নহয় সৰগীয় প্ৰেম কৰক যি প্ৰেমে ঈশ্বৰীয় আনন্দ দিয়ে সেয়াই সৰগীয় প্ৰেম যি প্ৰেমে নৰকলৈ লৈ যায় সেই প্ৰেম কেতিয়াও নকৰিব গতিকে এইখিনি কথাই আমাক কৈছে সন্ন্যাস স্বামী ভাৰ্যা আত্মাৰ সম্বন্ধ কৰক দেহৰ সম্বন্ধ নকৰিব
আত্মাৰ সম্বন্ধ কৰক, দুইটাই সুখী হ'ব আৰু দুইটাই অন্তিমত ঈশ্বৰৰ গতি পাব। স্বামী ভাৰ্যাৰ সম্বন্ধ যদি দেহৰ কৰে, অকল দেহৰ কৰে, নৰক যাতনা পাব আৰু অন্তিমত অধোগতি হ'ব। পুত্ৰৰ লগত সম্বন্ধ জোৰক আত্মিক সম্বন্ধ। পুত্ৰক আত্মা পুত্ৰ, আপুনিও আত্মা। আৰু পুত্ৰও বেলেগ, আপুনিও বেলেগ। পুত্ৰ আহিছে নিজৰ কৰ্মৰ সংস্কাৰ লৈ, আপুনি আহিছে নিজৰ কৰ্মৰ সংস্কাৰ লৈ, কিন্তু দুইটা একেলগে আছে। একেলগে থাকিলে পৰিপূৰক হওক ইজনৰ সিজনৰ। কিন্তু যদি লাগি ধৰে তেতিয়াহ'লে পুত্ৰই আৰু পিতৃ দুইটাই সমস্যা হ'ব। অৰ্থাৎ পানীত পৰা মানুহক উদ্ধাৰ কৰক দূৰৰ পৰা, আৰু যদি সাৱটি ধৰে আপোনাকো তললৈ লৈ যাব। এই কথাটোকে বুজাইছে। সন্ন্যাস মানে হ'ল আসক্তি শূন্য মৰম। পুত্ৰৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰক, মোৰ বুলি লাগি নধৰিব। যিবোৰ আহাৰ গ্ৰহণ কৰে ভগৱানত অৰ্পণ কৰি গ্ৰহণ কৰক, আপোনাৰ লোভ নাথাকিব। ঈশ্বৰৰ অৰ্পণ নকৰা আহাৰ গ্ৰহণ নকৰিব। ভগৱত গীতাত কৈছে, জিভাৰ লোভত খোৱা প্ৰতিটো অন্নই আপোনাৰ জীৱনৰ দুখ দিব, কষ্ট কৰিব। আৰু জীৱৰ কাৰণে গ্ৰহণ কৰা প্ৰতিটো অন্নই আপোনাক জীৱন দিব আৰু জীৱনৰ ৰস দিব। গতিকে প্ৰতিটো কৰ্মই ঈশ্বৰত অৰ্পণ কৰক। ঘৰত থাকিয়ে সন্ন্যাসী হ'ব আৰু এদিন হাঁহি হাঁহি সংসাৰৰ পৰা ওলাই যাব। ভাৰ্যাৰ লগত পাতিব। কি পাতিব? তুমি আগত গ'লে তোমাক মই নাম সোমৰাম, আৰু মই গ'লে মোক নাম সোমৰাবা। হৰিয়াতৈ আৰু মাধৱ পুৰুষ। আমাৰ ভাৰ্যাৰ লগতে এইবোৰ পাতিব যে মই যদি আগত যাব লগা হয় তুমি মোক নাম সোমৰাবা, আৰু তুমি যদি আগত যোৱা মই তোমাক নাম সোমৰাম। আৰু দুইটাই একেলগে নাম ল'ব, সেৱা কাৰ্য কৰিব, আৰু দুইটাই হৰি ভকত হ'ব। দুইটাই ইটোৰ সিটোৰ পৰিপূৰক হ'ব আৰু সদায় আত্মমুখী কৰ্ম কৰিব, পাতিব কথা। স্বামী ভাৰ্যা অন্তত সপ্তাহত এদিন হ'লেও নিয়মমতে প্ৰতিদিন পাতিব লাগে আধ্যাত্মিক কথাবোৰ। স্বামী আৰু ভাৰ্যাই যদি নকৰে, এসপ্তাহত এদিন অন্তত সময় যদি নাই আপোনাৰ, অন্তত ৰবিবাৰ এটা দিনত একবাৰ বহিব, স্বামী ভাৰ্যাৰ লগত আধ্যাত্মিক কথা পাতিব। হেৰা, তুমি আৰু মই, তুমিও আত্মাৰূপে ঈশ্বৰেই আৰু ময়ো আত্মাৰূপে ঈশ্বৰে, দুয়ো স্বামী ঈশ্বৰৰে লীলা। এইবোৰ আমি স্বামী ভাৰ্যা হৈ জন্ম পাইছোঁ। ঈশ্বৰে কাৰোবাৰ পুত্ৰৰূপে আহিছে, পত্নীৰূপে, এইবোৰ লীলা, এইবোৰ লীলা। প্ৰভু ৰামৰ ভাৰ্যা যেতিয়া ৰাৱণে হৰণ কৰি লৈ গ'ল, তেতিয়া প্ৰভু ৰামে বিচাৰি ফুৰিছে সীতাক। সীতাৰ বিৰহত প্ৰভু ৰামে কান্দিছে, গছ লতিকা সুধিছে, তোমালোকে মোৰ সীতা কেনি গ'ল দেখিছা নেকি? মোৰ সীতাৰ বিৰহ জুই জ্বলিছে হৃদয়ৰ। গতিকে সীতাক কোনে নিলে তোমালোকে দেখিছা নেকি? তেতিয়া শিৱৰ লগত পাৰ্বতী মা সতী মা বহি আছিলে। তেতিয়া পাৰ্বতী মাৰ সন্দেহ হ'ল, এইজন ভগৱান কেনেকৈ হ'ব? শিৱই আকৌ প্ৰভু ৰামৰ নাম লয়, নাম জপ কৰে, ৰাম 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 ৰাম। তেতিয়া কৈছে, ভোলানাথ তুমি যে এই নাম ৰামক ভগৱান বুলি নাম জপ কৰিছা, ৰাম ভগৱান হয় জানো? বোলে হয় দেৱী, ভগৱান হয়। নিজৰ ঘৈণীয়েকক কোনে নিছে গম নাপায়? সুধিছে, ভগৱান হয়, নিজৰ পত্নীগৰাকী কোনে নিলে গম নাপায়? এজনী তিৰোতাৰ কাৰণে কান্দি ফুৰিছে, কোনে নিলে গম নাপায়, সেইজন ভগৱান। বোলে দেৱী এইটো লীলা। পাৰ্বতী মায়ে আকৌ বস্তুৰ লীলাটো নুবুজে। যেনেকৈ যশোদাই ভগৱানৰ লীলাটো নুবুজিলে, সেইকাৰণে ঈশ্বৰ নেদেখে। আপুনি মই লীলাটো নুবুজো, সেইকাৰণে ঈশ্বৰ নেদেখো। বোলে এয়া লীলা। বোলে কেনেকুৱা লীলা? এইটো কি এনেকুৱা লীলা? ঈশ্বৰ হৈ নিজৰ পত্নীক কোনে নিছে গম নাপায়, আৰু ঈশ্বৰে এজনী তিৰোতাৰ কাৰণে কান্দি ফুৰিছে, এইটো কেনেকুৱা ঈশ্বৰ হ'ব পাৰে? দেৱী, শিৱই বুজি পালে সন্দেহ আছে, আৰু কেতিয়াবা ক'লে, দেৱী যোৱা, তুমি সন্দেহটো ভঞ্জন কৰি আহা, যোৱা নিজে। তেতিয়া সতীমা গুচি গ'ল, সীতা ৰূপ লৈ গ'ল। সীতা ৰূপ ধৰি যেতিয়া গ'ল,
প্ৰভু ৰামে দেখিয়া ক'লে, মা ভোলানাথ ক'ত থাকিলে? প্ৰভু ৰামে ক'লে, মা ভোলানাথ ক'ত থাকিলে? সতীমাই লাজ পালে, একো মাত নামাতিলে। মাত নামাতি গুচি আহিলে। শিৱই সুধিলে, কি হ'ল? পৰীক্ষা কৰিলে জানো? মূৰটো জোকাই দিলে, তাৰমানে মিছা মাতিলে। এই কাৰণে দক্ষৰ যজ্ঞত এই সতী প্ৰাণ ত্যাগ কৰিব লাগে। এই দেহটো অপবিত্ৰ হৈ গ'ল স্বামীৰ আগত মিছা কথা কোৱাৰ কাৰণে। স্বামীৰ আগত যে মিছা কথা ক'লে, তাৰ কাৰণে এই প্ৰাণ দেহটো ত্যাগ কৰিব লাগল দক্ষৰ যজ্ঞত। দেহ অপবিত্ৰ হৈ গ'ল। এইকাৰণে আমাক বুজাইছে এইবোৰ চব লীলা। আপোনাৰ ল'ৰাটো যে সেয়াই ঈশ্বৰ, আত্মা নহয় জানো? কি সেয়াই ঈশ্বৰ। আপোনাৰ পত্নী গৰী সেয়াই ঈশ্বৰ। ঈশ্বৰে পত্নী ৰূপে আহিছে আপোনাৰ ওচৰত, ঈশ্বৰে পুত্ৰ ৰূপে আপোনাৰ ঈশ্বৰত আহিছে। আৰু আপুনি সেই ঈশ্বৰ ভাৱনাৰে পালন কৰক। অৰ্থাৎ এই পত্নীকে আপুনি জগত জননী জগদম্বা ৰূপেৰে পালন কৰক। কেলে সেইজনী আপোনাক অন্ন দিয়া নাই জানো? সেই পত্নীয়ে অন্ন দিছে নাই? সেইজনী মা। অন্ন দিওঁতে মা বুলি ভাবক, তৃপ্তি পাব, আনন্দ পাব, সুখ পাব। যেতিয়া আপোনাৰ সন্তান জন্ম দিব, সেইজনী জগত জননী জগদম্বা নহয় জানো? জগত জননী জগত মাতাহে গোটেই জগত সৃষ্টি কৰিছে। আপুনি সেই ৰূপেৰে ভাবক, শ্ৰদ্ধা ভক্তি গদগদ হৈ যাব। আপোনাৰ যেতিয়া আপোনাক উপদেশবোৰ দিব, চুলিত আঙুলি বুলাই দিব যে স্বামী বেয়া কাম নকৰিব, আমি সুখতে আছো, মোৰ ল'ৰা এটা আছে, ছোৱালী এজনী আছে, বেয়া কাম কেতিয়াও নকৰিব, ধৰ্মত চলিব, সেইজনী আপোনাৰ বন্ধু নহয় জানো? অতি মিত্ৰ নহয় জানো? উপদেশদাতা গুৰু নহয় জানো? এইবোৰ ভাৱনাৰে আমি স্বামী ভাৰ্যা পুত্ৰ কন্যা যেতিয়া আমি সম্বন্ধ জুৰিম, তেতিয়া দেখিব জীয়াই থাকোঁতেও বৈকুণ্ঠত থাকিব আৰু মৰিলেও বৈকুণ্ঠ পাব। এইখিনিকে কৈছে সন্ন্যাস যোগ। ক'তো লাগি নধৰিব, কোনো কথাত নালাগিব। এবাৰ মাত্ৰ পত্নীয়ে আপোনাক কৈ দিলে আৰু আপুনি এৰিব নোৱাৰে। আপুনি কিমান কৈ আছে? আপুনি যে অকল দম দি থাকে, ধমকি মাৰি থাকে, হেৰা কি কাম কৰা হে, কি কাম কৰা? আৰু যি আই মাতৃসকলৰ স্বামীয়ে কয় কি কাম কৰা, এদিন আপোনাক হবে একো কাম নকৰিব। ৰাতিৰ বিচনা তেনেকেই থৈ দিব, চোৱা বাচন তাচন তেনেকেই থৈ দিব, ঝাৰু চাৰু নামাৰিব, ঘৰ দুৱাৰ কাপোৰ কানি তেনেকৈ থৈ দিব। আৰু স্বামী দেৱতা যেতিয়া আহিব, ৱা এইবোৰ কি বোলে, এইবোৰে কাম বুজাই দিব, বুজি পাব। এই কথাটোকে আমি কিমান কৈ থাকো, কিন্তু এদিন যদি পত্নী কয়, সেইকাৰণে এজন সন্তৰ ওচৰত, অৰ্থাৎ পত্নীয়ে কৈছে, তুমি বহুত জানুৱাৰ দেই। আকৌ স্বামীয়ে কৈছে, ৱাহ তুমি এই কথাটো কেনেকৈ বুজি পালা? তুমি এনেকুৱা কথাটো কেনেকৈ বুজি পালা? বোলে কি বুজি পালো? আপুনি জানুৱাৰ সেইটোৱেইতো বুজিছো, তুমি কেনেকৈ বুজি পালা? জান মোৰ তুমি জান, মই তোমাৰ বৰ, দুইটা জানুৱাৰ নহলো জানো? তুমি মোৰ জান, মই তোমাৰ বৰ, দুইটা মিলি জানুৱাৰ হৈ গলো। অৰ্থাৎ স্বামী ভাৰ্যা মনত ৰাখিব, হৃদয়ৰ আধা বাওঁফালটো পত্নী, সোঁফালটো পুৰুষ। স্বামী ভাৰ্যাই জানো মনত কষ্ট দিয়ে, কাজিয়া কৰে? স্বামী ভাৰ্যা এক তত্ত্বহে। এই কথাখিনি বুজাৰ লগে লগে সংসাৰ মধুৰ হ'ব। এই কথাখিনি নুবুজাৰ লগে, আজি বৰ্তমান নুবুজে, সেইকাৰণে স্বামীও নহয় পত্নীও নহয়। মই অলপতে ট্ৰেইনত গৈ আছিলো দুলীয়াজানত, মোৰ ওচৰতে এহাল আছিলে স্বামী ভাৰ্যা। পাছত গম পালো আৰু এবাৰ ফাটোৰকে উঠিলে, ঘূৰি চাই পটকে দেখিলো এই ছোৱালীজনী এক চৰ লগাই দিলে, গালত নপৰিল যেনিবা কান্ধত পৰিলে। এয়াই স্বামী ভাৰ্যা। এইটো স্বামী ভাৰ্যা হয় জানো? সেইকাৰণে আজিৰ বৰ্তমান অজ্ঞানী মানুহে স্বামী ভাৰ্যাৰ যিটো ব্যৱস্থা, এইটো লিভ টুগেডাৰ, স্বামী আৰু ভাৰ্যা কেতিয়াও নহয়। গতিকে আপোনাক হ'বক এই কথাটোৰ মাজেৰে কৈছো, স্বামী আৰু ভাৰ্যা আধ্যাত্মিকভাৱে সম্বন্ধ কৰক,
পিতা পুত্ৰৰ আধ্যাত্মিক সম্বন্ধ জোৰক, আমাৰ ঘৰ গৃহস্থীখন সৎসংগ বনাই লওক, আৰু এদিন সেই গৃহস্থী ঘৰতে আপুনি অন্তিম নিশ্বাস ত্যাগ কৰিব। প্ৰভু ভগৱন্তই কোৱা সেই স্থানলৈ যাব। ন তদ্ভাসতে সূৰ্য শশাংক নাপাবকাহ য়দ্গত্তা নিবৰ্তন্তে তদ্ধাম পৰমং মম। এই পৰম ধাম য'ত চন্দ্ৰ সূৰ্যৰ পোহৰৰ আৱশ্যকতা নাই, য'ত জন্ম মৃত্যু জৰা ব্যাধি নাই, সেই বৈকুণ্ঠ আপুনিও পাব, আমিও পাম।